বিজ্ঞানৰ দৃষ্টিভংগীৰে ল'ৰা সহজতে ছোৱালীৰ প্ৰেমত পৰাৰ কাৰণ কি আপুনি জানেনে? প্ৰেমত পৰিবলৈ আমাৰ মগজুৰ কোনবোৰ অংগই সহায় কৰে? আপুনি শুনিলে আচৰিত হ'ব ল'ৰাই ছোৱালীৰ প্ৰেমত পৰাৰ আঁৰত থকা ৰহস্যসমূহ। প্ৰেম মানুহৰ জীৱনৰ এক ইন্দ্ৰিয় অনুভূতি। মানুহৰ প্ৰেম অন্তৰৰ পৰা হয় বুলি কয় যদিও প্ৰকৃততে প্ৰেম মগজুৰ পৰাহে সৃষ্টি হয়। ল'ৰাই সহজতে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়, সহজতে প্ৰেমত পৰা দেখা যায় যদিও ছোৱালীৰ প্ৰেম হবলৈ কিছু সময় লাগে। ইয়াৰ আঁৰত থকা ৰহস্য কি আপুনি জানেনে? মানুহৰ দেহত অক্সিপিটেল লোব আৰু লিম্বিক সিস্টেম নামৰ দুটা অংগ সকলো ছোৱালী আৰু ল'ৰাৰ মগজুত থাকে। ল'ৰাৰ ক্ষেত্ৰত অক্সিপিটেল লোবটো বেছি সক্ৰিয়, আনহাতে ছোৱালীৰ ক্ষেত্ৰত লিম্বিক সিস্টেমটো বেছি সক্ৰিয়। সেইবাবেই ল'ৰা এজনে প্ৰথম দেখাৰ লগে লগেই সহজেই প্ৰেমত পৰে আৰু ছোৱালীয়ে প্ৰেমত পৰিবলৈ ল'ৰাজনতকৈ কিছু সময় লাগে। মানুহৰ ইমোচনবোৰ লিম্বিক সিস্টেমৰ দ্বাৰাই আমাক মগজুৱে উপলব্ধি কৰোৱায়। যেতিয়া ছোৱালী এজনীয়ে ধুনীয়া ল'ৰা দেখে তেতিয়া সিহঁতেও কম বেছি পৰিমাণে আকৰ্ষিত হোৱা দেখা যায়। ছোৱালীয়ে ল'ৰাৰ সৌন্দৰ্যতকৈ কথা কোৱাৰ ধৰণ, চলন ফুৰণ, চৰিত্ৰ, ব্যক্তিত্ব আদিৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত হয়। আকৌ ছোৱালী মনত ৰাণীসুলভ প্ৰৱণতাও থাকে, অৰ্থাৎ অজস্ৰ ছোৱালীৰ মাজত একমাত্ৰ তাইক যেন বহুলৰে বাছনি কৰি পাবলৈ ৰৈ আছে, এনেকুৱা মনোভাৱ ছোৱালীৰ মনত দেখা যায়। ছোৱালীৰ ব্ৰেইনেও ভিজুৱেল পোৱাৰ লগে লগেই বিশ্লেষণ আৰম্ভ কৰে, কিন্তু সিহঁতৰ ক্ষেত্ৰত ব্ৰেইনৰ লিম্বিক সিস্টেমটোৱেহে বিশ্লেষণ কৰে। ল'ৰাৰ মগজুত থকা অক্সিপিটেল লোব নামৰ এক অংগৰ বাবেই চকুৰে দেখা বস্তুক মগজুৱে চিনাক্ত কৰে। এই লোবটোৱে মানুহে দেখা প্ৰত্যেকটো বস্তুৰে আকাৰ, বৰণ আৰু লৈলাস আদি বাহ্যিক গুণবোৰ নিৰীক্ষণ কৰে। প্ৰথম চাৱনিতে আকৰ্ষিত হোৱা প্ৰত্যেকটো ঘটনাৰ বাবে আঁৰত থকা ৰহস্যৰ বাবেই এই লোবটো দায়িত্বশীল। সেইবাবেই ল'ৰাই যেতিয়া ধুনীয়া ছোৱালী এগৰাকী দেখে তেতিয়া অক্সিপিটেল লোবে ভিজুৱেল পোৱাৰ লগে লগেই অতি সোনকালে ব্ৰেইনত বিশ্লেষণ কৰা আৰম্ভ কৰি দিয়ে আৰু ল'ৰাবোৰে ধুনীয়া ছোৱালী দেখিলেই তাইৰ বিষয়ে একো নজনাকৈয়ে প্ৰথম দৃষ্টিতেই তাইক পচন্দ কৰি পেলায় আৰু আকৰ্ষিত হৈ বাৰে বাৰে প্ৰেমত পৰা দেখা যায়। মানুহে কৰ্ম সংস্থাপন অবিহনে প্ৰেমত পৰাটো কেতিয়াও উত্তম নহয়। মানুহৰ জীৱনত প্ৰেম হলেও ন্যায়সংগতভাৱে হ'ব লাগে আৰু প্ৰেমৰ নামত কাকো বান্ধোনত ৰাখিব নালাগে, বৰঞ্চ গভীৰ বিশ্বাস ৰাখি মুক্ত মনেহে এৰি দিব লাগে। প্ৰেমত কেতিয়াও কাকো অসন্মান নতুবা বেজ্জতি নকৰি মহাদেৱ আৰু পাৰ্বতীৰ প্ৰেমৰ দৰে সন্মান আৰু মৰ্যাদা ৰাখিবলৈ যত্ন কৰা উচিত। নলবাৰীৰ পৰা আছিক আহমেদৰ প্ৰতিবেদন।